বন্ধুসকল আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। চাওক আজি মই বিশেষ কেইটামান সেটিংৰ বিষয়ে আপোনালোকক অৱগত কৰিব বিচাৰিছো। অৰ্থাৎ যিসকলে ফেচবুক কন্টেন্ট ক্ৰিয়েটৰ হিচাপে কাম কৰি আছে একেদৰে যথেষ্টখিনি কষ্ট কৰিছে। অৰ্থাৎ আপোনাৰ ফেচবুক পেজটো চাৰিওফালৰ পৰা এক্টিভ হৈ আছে না নাই সেইটো বস্তু আপোনালোকে কেনেকৈ চেক কৰিব। সো মই নতুন সকলৰ কাৰণেহে সেই কথাটো কৈছো দেই, মানে পুৰণা সকলৰ কাৰণে মোৰ কোৱা কোনো দৃষ্টতা নাই। অৰ্থাৎ আপুনি ইমান কষ্ট কৰিছে, ইমান আপোনাৰ দিনে ৰাতি আপুনি মানুহক সহযোগ কৰিছে আৰু আপুনিও নিজেও ফটো ভিডিঅ'বোৰ দি আছে। অৰ্থাৎ আপোনাৰ ফেচবুক পেজটো চাৰিওফালৰ পৰা এক্টিভ হৈ আছে না নাই মই আপোনালোকক স্ক্ৰীন ৰেকৰ্ডিং কৰি যিখিনি বস্তু আপোনালোকে চাব লাগে সেইখিনি আপুনি এতিয়াই চাই লওক, নহ'লে আপুনিও বিপদত পৰিব পাৰে। ধন্যবাদ। এপছটো খুলি ল'লো। খুলি লোৱাৰ পাছত এই 3 ডট আছে নহয় ৰাইট সাইডত, ইয়াত আপোনালোকে ক্লিক কৰিব। আপোনালোকে সাপোৰ্টত ক্লিক কৰিব। সাপোৰ্টত ক্লিক কৰাৰ পাছত ইয়াত আছে ন এই মোৰ প্ৰফাইলটোত ক্লিক কৰিলো। এই চাওক ৰিকমেন্ডেশন এক্টিভ, মনিটাইজেশন এক্টিভ, মাৰ্কেট প্লেস এক্টিভ, সেইখিনি এক্টিভ আছে না নাই আপোনালোকে চাই লোৱাটো খুবেই প্ৰয়োজন। আৰু ইয়াত চাওক when we take action on your profile or your content for going against our standard you shall see them here। আৰু আপোনাৰ ফেচবুক পেজটো যদি ইস্যু লাগি যায় বা একেদকলৰ কমিউনিটি যদি ভায়োলেট কৰে তেতিয়া ইয়াত ইস্যুটো ওলাই থাকিব। কাৰণ এই তিনটা ৰিকমেন্ডেশন, মনিটাইজেশন, মাৰ্কেট প্লেস সেইখিনি এক্টিভ হৈ আছে না নাই আপোনালোকে ভালদৰে এতিয়া চাই লওক।